দেখিছে বন্ধুসকল কি বৰষুণ বতৰত। নমস্কাৰ বন্ধু-বান্ধৱীসকল, নমস্কাৰ মোৰ জ্যেষ্ঠসকল। আজি এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থাকক। আৰু মই জানে আপোনালোকে এটা দুটা পেণ্ডিঙৰ ব্লগ দি থাকোঁ আৰু মোৰ চোলা অৱস্থাটো দেখি আপোনালোকে দেখিছে। এয়া চিলিং কালি একোট আহি মাৰি থৈ গৈছিলোঁ আৰু ইয়াৰ তলৰফালে চব ডেম হৈ গৈছে। আপোনালোকৰ ঘৰতো চাগে তলৰফালে ডেম হৈ যায় পুটি কাটিলে। আৰু ৱাল পুটি মানে আপোনাৰ তলৰফালে এৰুৱাই আমি আকৌ মানে ৱাটাৰপ্ৰুফ পুটিং তলডোখৰ মাৰি চিজ পেপাৰ মাৰি দিছোঁ যাতে ভাল হওক বুলি। এয়া আৰু কামটো চব। এয়া প্ৰথম আগতে হোৱাইট মানে অফ হোৱাইট টাইপৰ মাৰি থৈছিলে। হোৱাইট দেখিছে মোবাইলত, মোৰ কেমেৰাটো ইমান হেৰি নহয়। আৰু লাইট জ্বলাই থৈছোঁ লাইটিঙৰ কাৰণে। এয়া দেখিছে, এয়া আমি কালি একোট আহি মাৰি থৈ গৈছিলোঁ ওপৰডোখৰ চিলিংখন। আৰু তলত আমি ডেম হোৱাখিনি গোটেইখিনি পুটিন কাটি দিলোঁ। এয়া চব তলৰফালে চব ডেম হৈ গৈছিলে। দুফুট আমি প্ৰায় আগৰ পুটিখিনি এৰুৱাই আকৌ নতুনকৈ পুটি কাটি দিছোঁ। এয়া যিহেতু এটা হোষ্টেল, এয়া যদি লাগে আপোনালোকে অমেন্স কলেজৰ ছোৱালীখিনি বিশেষকৈ সুবিধা হ'ব, যিখিনি হোষ্টেলত থাকি পঢ়িম বুলি ভাবিছে। এয়া আছে আপোনাৰ দুগাৰবাৰী, যোনটো অপজিট ছাইডে ৰাস্তাটো সোমাই গৈছে। দুগাৰবাৰী একদম চিধাকৈ যাব, স্কুলখনৰ বেক চাইডে তাতে PG বুলি লিখা আছে, তাতে পাব আপোনালোকে। আৰু এয়া দেখিছে পাকঘৰটোতো অৱস্থা ক'বই নালাগে, পূৰা লেতেৰা হৈ আছে, কোলা হৈ গ'ল। কাৰণ তেল মাৰিলেতো প্ৰায় কোলা আহেই। দেখিছে কোলা। ইয়াত আমি প্ৰায় ৱাল পেইণ্ট মাৰিম বুলি চিন্তা কৰিছোঁ। কাৰণ নহ'লে ইয়াত কালাৰ যিমান মাৰিলেও আপোনালোকে কালাৰ মানে মাৰি মানে ফিনিচিং আনিব নোৱাৰে। এয়াই আৰু চক। আৰু সেয়া আমি কালাৰ মিক্সিং কৰি ল'লোঁ গোটেইখিনি। দেখিছে লাইট কালাৰ হয়, এইটো ভাল লাগিব কালাৰটো ৱালত। আৰু যিমান য়েল্ল' টাইপৰ দেখি আছে, য়েল্ল' নহয়, এইটো একচুৱেলি ক্ৰীম কালাৰ টাইপত আহে, য়েল্ল' টাইপৰ অলপ। ইমান য়েল্ল' হৈ নাথাকে, এইটো লাইট হৈ যাব। তাকে এয়া এক কোট হৈ গ'ল, চিলিঙত ফাইনেল কোট মাৰি আছে। ফাইনেলি হৈ গ'ল কামটো। আৰু চব কেনেকুৱা হ'ল কি হ'ল কমেণ্ট কৰিব। দেখিছে কিটচেন ৰুমটো গ্ৰে কালাৰ মাৰি দিলোঁ, অলপ ডিজাইনিংটো আহিব। আৰু যিহেতু কিটচেন ৰুমটো সৰু অলপ, আৰু যিহেতু এইটো হোষ্টেল, মই আগতে কৈছিলোঁ আপোনালোকক, যদি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কোনোবাই ছোৱালী যদি পঢ়িম বুলি ভাবিছে, এয়া গাৰ্লছ হোষ্টেলত থাকিব পাৰিব। দুগাৰবাৰী অমেন্স কলেজৰ ওচৰত দুগাৰবাৰী যিটো ফ্ৰণ্টৰ ৰাস্তাটোত সোমাই গৈছে, সেই ৰাস্তাটো চিধা গৈ লেফ্ট ছাইডে ঘূৰি ছেকেণ্ড বিল্ডিংটো আহে, PG বুলি লিখা আছে। যিহেতু এই কামটো মোক দাদা এজনে দিছিলে, গতিকে ধন্যবাদ আপোনাকো। আৰু আপোনাকো ধন্যবাদ অংকুতা, আপুনি আমাক বিশ্বাস কৰাৰ কাৰণে।